এইখিনিতে আমি বহি দিলোঁ সেইকাৰণে পৰিস্থিতি ভয়ানক হোৱাৰ সম্ভাৱনা হৈ পৰিছে বৰ্তমান। ওপৰৰ পৰা ৰ'দ তলৰ পৰা পকা ৰাস্তা এনেকুৱা কষ্ট দিছে সমাজ কল্যাণ বিষয়া চৰকাৰখনে এনেকুৱা শাস্তি দিছে ভাবিব নোৱাৰা শাস্তি দিছে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক ভাবিব নোৱাৰা পৰিস্থিতি কৰিবলৈ বাধ্য কৰাইছে এই চৰকাৰখনে ইমানখিনি হ'বলৈ নাপালেহেঁতেন যদি বাজেটত আমাক কিবা এটা ধৰি পেলাই আমাৰ ছোৱালীখিনিক শান্ত কৰালেহেঁতেন। গতিকে চাওকচোন কেনেদৰে কষ্ট কৰিবলগীয়া হৈছে এই গৰমৰ মহানগৰীৰ মাজত এই প্ৰখৰ ৰ'দক নেওচি এনেদৰে আগবাঢ়ি ওলাই আহিবলগীয়া হৈছে সংগ্ৰাম কৰিবৰ কাৰণে পেটৰ ভাতৰ কাৰণে।
গতিকে মোৰ বিশেষ অনুৰোধ আমি ইয়াৰ পৰা সফলতা